অভয়াপুৰী মহাবিদ্যালয়ত দুই ছাত্ৰ সংগঠনৰ মাজত সংঘাত। এচিপি আৰু এনএসইউআই দলৰ সদস্যসকলৰ মাজত তীব্ৰ বাকবিতণ্ডা। অভয়াপুৰী মহাবিদ্যালয়ত অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন এচিপি আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএসইউআইৰ মাজত সংঘাতৰ সৃষ্টি হয়। কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএসইউআইয়ে অভয়াপুৰী মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত নৱাগত ছাত্ৰ ছাত্ৰীসকলক কলম আৰু চকলেটেৰে আদৰণি জনাইছিল। কিন্তু কোনো কাৰণ নোহোৱাকৈ এচিপি সমৰ্থিত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সুৰুজমণি ৰায়ে এনএসইউআই দলৰ সদস্যসকলৰ লগত বাকবিতণ্ডাত লিপ্ত হয় আৰু নানা শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সুৰুজমণি ৰায়ৰ নেতৃত্বত মহাবিদ্যালয়খন প্ৰতিবাদ মুখৰ হৈ পৰে। পিছত মহাবিদ্যালয় কৰ্তৃপক্ষৰ হস্তক্ষেপতহে পৰিস্থিতি স্বাভাৱিক হয়। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ মাধ্যমেৰে দেখা পাইছে যে আজি আমাৰ অভয়াপুৰী মহাবিদ্যালয়ত এনএসইউআই আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কিছু সংঘাত ঘটে। কাৰণ আজি আমাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত এনএসইউআই নামৰ এটা ৰাজনৈতিক দলৰ ভাতৃ সংগঠন আহি আমাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ গেটৰ সন্মুখত ভিৰ কৰে আৰু তেওঁলোকে তাত কিবা অনুষ্ঠান কৰে। আৰু পিছত মই তেওঁলোকৰ তাতে গৈ মই ক'লোঁ যে এনেকা আপোনালোকে ভিৰটো অলপমান বেছিকৈ কৰিছে। আৰু এটা বস্তু মই বুজাই দিলোঁ যে আপোনালোকৰে ভাতৃ সংগঠন কংগ্ৰেছৰ বিধায়ক প্ৰদীপ চৰকাৰ আৰু আব্দুল বাতিন খণ্ডকাৰৰ আমি আগে পিছে বহুতবাৰ গৈছিলোঁ কিছু ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ, কিন্তু তেওঁলোকে বাৰে বাৰে আমাক নাকচ কৰিছে আৰু তেওঁলোকে আমাক সহায় কৰাৰ বিপৰীতে কয় যে এইবিলাক বোলে তেওঁলোকৰ কাম নহয়, এইবিলাক বোলে মহাবিদ্যালয়ৰহে কাম, মহাবিদ্যালয়ৰ বোলে পৰিচালনা সমিতিৰ সভাপতিৰ কাম। গতিকে সেইকাৰণে মই এনএসইউআইক কৈছোঁ যে আপোনালোকৰ ভাতৃ সংগঠনে আমাক কিছু সহায় সহযোগিতা আগনবঢ়ায়, আপোনালোকৰ ভাতৃ সংগঠনৰ বিধায়কে আমাক কিছু সহায় সহযোগিতা আগনবঢ়ায়। গতিকে আজি আপোনালোকে কিহৰ কাৰণে আহিছে? আপোনালোকে নতুন হ'বলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কাৰণে আহিছে নে নতুন হ'বলগীয়া 2026 বৰ্ষৰ বিধায়কৰ নিৰ্বাচনৰ কাৰণে আহিছে? বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰিপৰ্ট, ডি নিউজ NT নৰ্থ ইষ্ট।